ৰজাৰ পুতেকেহে কেৱল ৰজা হৈ আহিছে এটো আজিৰে কথা নহয় অতীজৰে পৰা ৰজাৰ পুতেকেহে ৰজা হৈ আহিছে ইয়াৰ বাবে দায়ী কোন ইয়াৰ বাবে দায়ী আমিয়ে কাৰণ কি আমিয়ে এই ব্যৱস্থাটোৰ সূচনা কৰিছো আৰু এটো চেঞ্জ কোনে কৰিব এটো চেঞ্জ আমিয়ে কৰিব লাগিব আমি বনোৱা সিস্টেম যেতিয়া আমিয়ে চেঞ্জ কৰিব পাৰিম এবাৰৰ ইউপিএসসি ফলাফলত আমাৰ এজনো নতুন আমি নাম নাপালো অসমীয়া নাম এটো আমাৰ কাৰণে বহুত লাজৰ বিষয় যিজনে ক্লিয়াৰ কৰিছে তেওঁ আগতে অলৰেডি ক্লিয়াৰ কৰা সো ইয়াৰ জগৰীয়া আমি আৰু ইয়াৰ দায়িত্ব আমি ল'ব লাগিব কাৰণ কি 3 কোটি আমাৰ জনসংখ্যা অসমীয়াৰ তাৰ ভিতৰত আমি এজনো যদি উলিয়াবলৈ সক্ষম নহয় তেতিয়া হলে আমাৰ কাৰণে এটো লাজৰ বিষয় হয় ইয়াৰ কাৰণে আমি কিবা স্টেপছ ল'ব লাগিব ইয়াৰ কাৰণে আমি কিবা সাংঘাতিক স্টেপছ ল'ব লাগিব ইয়াৰ কাৰণে আমি ৰিভলিউশনাৰী চেঞ্জ আনিব লাগিব আৰু হেতু কাৰণে কম্পিটিশন কেয়াৰে এই দায়িত্বটো লৈছে আৰু এই যে প্ৰথাটো ৰজাৰ পুতেকে ৰজা হোৱাৰ প্ৰথাটো একেবাৰলে খতম কৰিব বিচাৰিছো আমি সো হে কাৰণে আমাৰ যেটো অনলাইন গাইডেন্স প্ৰগ্ৰাম যত ৰেকৰ্ডেড আৰু লাইভ ক্লাস মানে ফুল কোৰ্সটো যেটো দাম 40-50 হাজাৰ টকা আছিলে হেতু আমি প্ৰত্যেক মাহে 999 টকালে হ্ৰাস কৰিছো যাতে দুখিয়া নিছলা মানুহৰ লৰাও ৰজা হ'ব পাৰিব এচিএস এপিএস বিষয় হ'ব পাৰিব ডিসিএসপি হ'ব পাৰিব এই ৰিভলিউশনটো অকল এজন ব্যক্তি বা এটা অনুষ্ঠানে কৰিব পৰা নহয় এই বস্তুটো আমি সকলোৱে কৰিব লাগিব এই যেটো ৰিভলিউশন আমি আনিব লাগিব আমি অহাবাৰ ইউপিএসসিত আমাৰ অসমৰ নাম উজ্বলাব লাগিব আৰু হেতু কাৰণে আমাৰ এই প্ৰচেষ্টাটোত আপোনালোকৰ সহাৰি বহুত বেছি ইম্পৰ্টেন্ট কাৰণ কি আমি ফিজটো কমাই দিছো কিন্তু মানুহবিলাকে গমো পাব লাগিব যে এই অনুষ্ঠানটোৱে এটা পদক্ষেপ হাতত লৈছে যৰ পৰা নেকি যিসকল মেধাবী ল'ৰা ছোৱালী কিন্তু 40-50 হাজাৰ টকাৰ ফিজ দিব নোৱাৰা কাৰণে তেওঁলোকে এচিএস এপিএস বিষয়া আইএস বিষয়া হ'ব নোৱাৰে তেওঁলোকৰ মেধা আছে তেওঁলোকক যদি অকমান কোচিং আৰু গাইডেন্স দিয়া হেতেন কোনোবাই তেওঁলোকে নিজৰ নামটো লিষ্টত উলিয়াব পাৰিলে হেতেন কিন্তু এই লিষ্টত নাম আহে কাৰ যাৰ দেউতাক যাৰ মাক অলৰেডি সুপ্ৰতিষ্ঠিত যি ফিজ এফৰ্ড কৰিব পাৰে সো এই সাহসটো এই দুঃসাহসটো মই কৰিবলৈ চেষ্টা কৰিছো আৰু আপোনালোকক সহাৰি লাগিব কাৰণ কি যি সকলক একচুয়ালি কোচিংৰ দৰকাৰ কোৱালিটি প্লাস এফৰ্ডেবল হেতু আপোনালোকে শেয়াৰ কৰি এই ভিডিওটো আৰু কমেন্ট কৰি আপোনালোকে জনাব লাগিব বলক আমি এই প্ৰথাটো চেঞ্জ কৰো ৰজাৰ পুতেকে কেৱল ৰজা হ'ব নালাগে আৰু এপিএসসি ইউপিএসসিত সকলোৰে যাতে অধিকাৰ হওক কোচিংৰ ফিজ এফৰ্ড কৰিব নোৱাৰা কাৰণে কোনো যাতে বঞ্চিত হৈ নাযায় সো ভিডিওটো আপোনালোকে শেয়াৰ কৰিব আৰু যদি আপোনালোকে পৰামৰ্শ দিব আছে কমেন্ট সেকশনত কমেন্ট কৰি জনাব ধন্যবাদ জয় আই অসম